উপনিৰ্বাচন ৩১ নং চিডলি বিধান সমষ্টিৰ নিৰ্বাচন আজি অনুষ্ঠিত হৈছে। এইমাত্ৰ অলপ আগতে মই নিজৰ মূল্যৱান ভোটটো মই দান কৰিছোঁ। এতিয়া মই যি দেখিছোঁ অহাৰ পৰাই সকলোৱে শিল দল ভাঙি পেলাই আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ট্ৰেক্টৰৰ ছবিত ভোট দিবৰ বাবে সকলোৱে শিল দল ভাঙি পেলাই ওলাই আহিছে। এইকাৰণে ময়ো নথৈ আনন্দিত হৈছোঁ যে এই নিৰ্বাচনৰ জৰিয়তে মই ৩১ নং চিডলি বিধানসভা সমষ্টিৰ ৰাইজসকলক সেৱা কৰিবৰ বাবে মই সুবিধা পাবলৈ গৈ আছোঁ। গতিকে অনাগত দিনত মই ৩১ নং চিডলি বিধানসভাৰ ৰাইজসকলক মই ভালদৰে সেৱা কৰিম বুলি মই মনত ঠিক কৰি লৈছোঁ। চিডলি সমষ্টিৰ বাবে চিডলি সমষ্টিবাসীক মই এইটোৱে জনাব বিচাৰিছোঁ, ইতিমধ্যে আমাৰ এই অঞ্চলত শান্তি প্ৰতিষ্ঠা হৈছে, সকলোৱে শান্তিৰে বসবাস কৰিবলৈ সক্ষম হৈছে। গতিকে শান্তিৰে যাতে এই চিডলি বিধানসভা সমষ্টিটো যাতে আমি শান্তিৰে যাতে উন্নয়ন কৰিব পাৰোঁ, উন্নয়ন কৰাৰ ক্ষেত্ৰত মই সকলোৰ পৰা মই সহায় সহযোগিতা মই পাব পাৰোঁ। এইটোৰ কাৰণে মই সকলো আমাৰ চিডলি সমষ্টিৰ বাকী ৰাইজক মই অনুৰোধ জনাইছোঁ, সকলোৱে যেন মিত্ৰজোঁটৰ প্ৰাৰ্থীক ট্ৰেক্টৰৰ ছবিত ভোট দিবৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ। মূল যুঁজ বুলি তেনেকুৱা প্ৰতিদ্বন্দ্বিতা মই এতিয়ালৈকে দেখা নাই, কাৰণ এতিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বাহিৰেও BPF আৰু কংগ্ৰেছ আছে। তেখেতসকলক মই যোৱা সময়ত যিটো তেওঁলোকে প্ৰচাৰ অভিযান চলাব পৰা নাই, আনুষ্ঠানিকভাৱে মিত্ৰজোঁটৰ প্ৰাৰ্থী বা নেতৃবৃন্দসকলে যেনেকৈ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে বা কৰি আছিলে, তেওঁলোকে তেনেকুৱা আনুষ্ঠানিকভাৱে তেওঁলোকে প্ৰচাৰ কৰিব পৰা নাই। এইকাৰণে ইমান প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মই ভবা নাই। গতিকে মই বিপুল ভোটত জয়যুক্ত হ'ম বুলি মই আশা ৰাখিছোঁ। এইটো ছেমি ফাইনেল বুলি নহয়, এইটো নৰ্মেলি এতিয়া যিহেতু এই নিৰ্বাচনৰ জৰিয়তে BPF দলে এতিয়া নোহোৱা হৈ গৈ আছে। আপোনালোকে দেখি আছে তেওঁলোকৰ কেন্দ্ৰীয় যিটো নেতৃবৃন্দ, তেওঁলোকে আজি এজনকৈ পলায়ন কৰি আছে, তেওঁলোকে দল ত্যাগ কৰি আছে। গতিকে নেতৃবৃন্দসকলে বা নেতাসকলে যদি এই দল এৰি পেলাই বেলেগত গুচি যায়, তেনেহ'লে এই দলটো যে কেনেকৈ জীয়াই থাকিব এইটো আপোনালোকে সকলোৱে গম পায়। গতিকে আৰু UPPLৰ বাহিৰে বেলেগ দলে অহা যিটো পৰিষদীয় নিৰ্বাচন হ'ব, ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব বুলি মই ক'ব পাৰোঁ। নাই, তেওঁলোকৰো ভূমিকা থাকিব, কিন্তু তেনেকুৱা UPPLৰ দৰে তেনেকুৱা হয়তো যুঁজ দিব নোৱাৰিব পাৰে আৰু কি। এতিয়াতো আমি মিত্ৰজোঁট হিচাপে আমাৰ সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বৰ গাইডেন্স মতে এতিয়া সকলোৱে AGP BJP UPPL ভালকৈ কাম কৰি আছোঁ। আৰু অনাগত দিনত পৰ্যায়ক্ৰমে আলোচনা বিলোচনাৰ মাধ্যমত কি ধৰণে চলাই লৈ যাব, এইটো ওপৰ মহলৰ নেতৃবৃন্দসকলে এইটো ক'ব পাৰিম।